তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। এক বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। মই আকৌ কৈছোঁ, মই এই শব্দটো ব্যৱহাৰ কৰি সাধাৰণতে ভাল নাপাওঁ। মাল শব্দটো, মাল বস্তু আমি কওঁ, কিন্তু বহুত বেয়া বেয়া শব্দৰে এই কথাটো বুজোৱা যায়। তথাকথিত কৃষক নেতা, তেখেতে কয় কৃষিমন্ত্ৰীজন গুৰুত্বহীন। মই মানি লৈছোঁ, মই বাৰু গুৰুত্বহীন ব্যক্তি। খেতিয়ক যদি ভাল হৈ যায়, খেতিয়কৰ অৱস্থা যদি ভাল হৈ যায়, খেতিয়ক যদি স্বাৱলম্বী হৈ যায়, অখিল গগৈ ডাঙৰীয়াই কৃষকৰ নামত আন্দোলন কৰিব নোৱাৰিব। কোনে যাব? এটা ডাঙৰ ঘটনা। আপোনালোকে কওক, ইমান ভাল কথা কয়, তেওঁ গুণী জ্ঞানী, তেওঁতকৈ আৰু গুণী জ্ঞানী বুলি কোনো নকয়। মোকতো তেওঁ সদায় স্কুললৈ যাব দিয়ে, সেইদিনাখনো কৈছে স্কুললৈ যাবলৈ। সেইদিনাখন কথাটো কি হৈছিলে? তেখেতে ক'লে অখিল গগৈ ডাঙৰীয়াই কালি ভেহিকুলৰ ওপৰত এখন কৰা নাটকৰ লগতে মোৰ বিৰুদ্ধে কেইটামান মন্তব্য কৰা বুলি মই শুনিবলৈ পাইছোঁ মানে আজি মই কোনোবা এটা পৰ্টেলত দেখিছোঁ, ভিডিঅ' দেখা নাই। গতিকে মই শুনিবলৈ পাইছোঁ বা পঢ়িবলৈ পাইছোঁ বুলি কৈ থৈছোঁ। যদি সেয়াই সঁচা হয়, তেখেতে কেইবাটাও অসাংবিধানিক শব্দ কৈছে, যিটো আমি সাধাৰণতে বিধানসভাত নকওঁ বা কিছু কথা আমি নকওঁ। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি, তেওঁ কোৱা ধৰণে, মই কোৱা নাই দেই, তেওঁ ধৰণে কোৱা নাই, যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ, মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ, মাল গোটাওঁ। তেখেতে এক বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। ইয়াৰ উত্তৰ সকলোৱে জানিবই। মই কি কৈছোঁ সকলোৱে জানিবই। মই আকৌ কৈছোঁ, মই এই শব্দটো ব্যৱহাৰ কৰি সাধাৰণতে ভাল নাপাওঁ। মাল শব্দটো, মাল বস্তু আমি কওঁ, কিন্তু বহুত বেয়া বেয়া শব্দৰে এই কথাটো বুজোৱা যায়। মই সাধাৰণতে এই শব্দটো ব্যৱহাৰ নকৰোঁ। কিন্তু যদি অখিল গগৈ ডাঙৰীয়াই কৈছে, মই ভিডিঅ'টো দেখা নাই, মই পৰ্টেল এটাত পঢ়িছিলোঁ, তেখেতে কৈছে যে মই মালে গোটাওঁ। মই যিখিনি মাল, আকৌ কৈছোঁ, কষ্ট কৰি গোটাওঁ 10 বছৰত, তেখেতে ইলেকশ্যনৰ আগদিনাখন একেটা তেখেতৰ ধমকিত, একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায়। তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে। কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব, দেখি যাব। তাৰপাছত যদি এটা কথা মই কওঁ, E20 ভেহিকুলৰ ওপৰত ব্যাপক চৰ্চা হৈ আছে। চৰকাৰে স্পষ্টভাৱে কৈছে যে E20 ভেহিকুলৰ পৰা গাড়ীৰ কোনো ক্ষতি নহয়। কিন্তু ঠিক আছে, বিতৰ্ক চলি আছে যিটো, তাৰ ওপৰত মই বহুত কথা নকওঁ। কিন্তু কৃষক নেতাগৰাকীয়ে, তথাকথিত কৃষক নেতাগৰাকীয়ে E2 ভেহিকুলৰ বিৰুদ্ধে বা ইথানলৰ বিৰুদ্ধে এই আন্দোলন কৰি কাৰ পেটত লাত মাৰিব খুজিছে? কৃষকৰ পেটত লাত মাৰিব খুজিছে। যোনে ধান খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে মাকৈ খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে কুঁহিয়াৰৰ খেতি কৰে তেওঁলোকৰ পেটত তেখেতে লাত মাৰিব খুজিছে। তথাকথিত কৃষক নেতা, তেখেতে কয় কৃষিমন্ত্ৰীজন গুৰুত্বহীন। মই মানি লৈছোঁ, মই বাৰু গুৰুত্বহীন ব্যক্তি। কিন্তু তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভালৈকে জিকিছে, দল বনাইছে। সেই ব্যক্তিজনে কৃষকৰ পেটত লাত মাৰে। আকৌ কৈছোঁ, আপোনালোকে মোৰ সমষ্টিলৈ বলক, আপোনালোকে অসমৰ বহুত সমষ্টিলৈ বলক। এতিয়া আপোনালোকে দেখিব মাকৈৰ নামত ব্যাপক মানুহৰ চৰ্চা হৈছে আৰু মাকৈৰ খেতি হৈছে। মাকৈৰ খেতি ক'লৈকে যায়? ইথানলৰ কোম্পানীবিলাকলৈকে যায়। আমাৰ যিখিনি চাৰপ্লাছ চাউল ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। কুঁহিয়াৰ ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। গতিকে যদি আমি ইথানলযুক্ত, যি অন্যান্য ৰাষ্ট্ৰই কৰি আছে, ব্ৰাজিলত আপোনালোকে চাওক, ইয়াৰ ব্যাপক ক'ত ব্যৱহাৰ হৈছে? ব্ৰাজিলত ব্যৱহাৰ হৈছে। আৰু এইটো বিজেপি চৰকাৰে আৰম্ভ কৰা নাই, এইটো মনমোহন সিং চৰকাৰে আৰম্ভ কৰিছিল। তেওঁলোকে ব্যাপক কৰিব নোৱাৰিলে, মোদী ডাঙৰীয়াই ব্যাপক কৰিছে, যাৰ ফলত তেলৰ ওপৰত নিৰ্ভৰশীলতা আমাৰ কমিছে। পেট্ৰল ডিজেলৰ ওপৰত অলপ হ'লেও নিৰ্ভৰশীলতা আমাৰ কমিছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা মই আকৌ কৈছোঁ, কৃষকসকলে ইয়াৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। যে কৃষকৰ যে ভাল হৈছে, অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই। তেখেতে কৃষকটো পাহৰি গ'ল। তেখেতে এতিয়া কৃষক বুলি ক'বলৈ পাহৰিলে। এইবাৰ ক'তো মই পথাৰত যোৱা এতিয়ালৈকে দেখাও নাই।
কৃষক হৈ আছে নাই তেখেতক এবাৰ প্ৰশ্ন সুধিছোঁ কিন্তু কৃষকৰ নামতে আন্দোলন কৰি কৰি তেওঁ নেতা হৈছে আৰু কৃষকৰ ভালপোৱা কাম তেখেতে বেয়া পোৱা হৈছে কৃষকৰ ভালপোৱা কাম তেখেতে বেয়া পোৱা হৈছে মই আকৌ কৈছোঁ E20 ভেহিকুলৰ ওপৰত চৰ্চা হৈছে গাড়ীৰ কোম্পানীবিলাকে কৈছে যে ইয়াৰ পৰা গাড়ীৰ কোনো ক্ষতি হোৱা নাই অকণমান একেবাৰে কম মাইলেজ কমে গতিকে চৰ্চা চলি আছে কিন্তু মই আকৌ কৈছোঁ এই এথানল বা E10 বা E20য়ে কাক সহায় কৰিছে আমাৰ খেতিয়কসকলক সহায় কৰিছে খেতিয়কসকল কোন খেতিয়কক যোনে ধান খেতি কৰে যোনে মাকৈৰ খেতি কৰে আৰু যোনে বেছিকেলি কুঁহিয়াৰ খেতি কৰে বাঁহৰো হ'ব গতিকে খেতিয়কে ইয়াৰ পৰা ব্যাপক লাভৰ সন্মুখীন হৈছে অখিল গগৈ ডাঙৰীয়া তাতেই বেয়া পাইছে খেতিয়ক যদি ভাল হৈ যায় খেতিয়কৰ অৱস্থা যদি ভাল হৈ যায় খেতিয়ক যদি স্বাৱলম্বী হৈ যায় অখিল গগৈ ডাঙৰীয়াই কৃষকৰ নামত আন্দোলন কৰিব নোৱাৰিব ৰাজনীতি কৰিব নোৱাৰিব তাৰ কাৰণে তেওঁ এই এথানলৰ বিৰুদ্ধে নাটক কৰিছে এই নাটক নকৰিব অখিল গগৈ ডাঙৰীয়া মই আপোনাক অনুৰোধ জনাইছোঁ চাওক বিধানসভাৰ মইতো কালি বিধানসভাত উলিয়াইছোঁ এইবাৰ মই জেনেৰেল পাৰ্পাছ কমিটিটো উলিয়াম মই BSCটো উলিয়াম মই এই কথাৰ বিৰুদ্ধে তেখেতে যি নাটক কৰিছে আচৰণ কৰিছে বিধানসভাৰ ভিতৰত এটা বস্তু আপোনালোকে চাওক কালি মই লক্ষ্য কৰিছোঁ অকল দুজন বিধায়কে আন্দোলন কৰা নাই তেওঁ লগত সাংগু পাংগু লৈ আহিছে লৈ আহিব পাৰে নেকি সাংগু পাংগু বিধানসভাত যদি মই কেতিয়াবা কিবা কৰোঁ মই অকলে কৰিব লাগিব এই বিধানসভাখন বিধায়কৰ বিধানসভাৰ চৌহদত তেওঁ সাংগু পাংগু লৈ নাটক কৰিছে গতিকে ইয়াৰ বিৰুদ্ধে মই যি মোৰ কাম আৰম্ভ কৰিছোঁ সেয়া মই চলাই ৰাখিম যোনে যাব এটা ডাঙৰ ঘটনা আপোনালোকে কওক ইমান ভাল কথা কয় তেওঁ গুণী জ্ঞানী সকল তেওঁতকৈ আৰু গুণী জ্ঞানী বুলি কোনো নকয় মোকতো তেওঁ সদায় স্কুললৈ যাব দিয়ে সেইদিনাখনো কৈছে স্কুললৈ যাবলৈ সেইদিনাখন কথাটো কি হৈছিলে তেখেতে ক'লে জেনেৰেল ডায়েৰী এণ্ট্ৰি মানে কি জানে মই কালি নক'লোঁ পৰহি নক'লোঁ আজি একচুৱেলি মই এইটো কম বুলি অহা নাছিলোঁ মই এই কৃষকক যে তেওঁ লাট মাৰিব খুজি আছে তাৰ কাৰণে মই কষ্ট পাই আছোঁ মই কৃষিমন্ত্ৰী অলপ মই খেতি বাতিও কৰোঁ কৃষকক লাট মাৰিলে আমি কষ্ট পাওঁ দেশৰ অন্নদাতাক লাট মাৰিলে আমি কষ্ট পাওঁ অখিল গগৈ ডাঙৰীয়াই কৃষকক অন্নদাতাক পেটত লাট মাৰিছে সেইকাৰণেহে আজি কথাকেইটা ক'বলৈ আহিলোঁ তাৰ লগতে কওঁ জেনেৰেল এণ্ট্ৰি মানে ডায়েৰী এণ্ট্ৰি মানে কি GD এণ্ট্ৰি মানে কি থানাখনত যদি কোনোবাই পেট্ৰলিঙতো গৈছে থানাৰ পৰা ওলাই সেই পেট্ৰলিং পাৰ্টিয়েও লিখি থৈ যাব লাগিব GD এণ্ট্ৰি কৰি থৈ যাব লাগিব যে মই ডিউটিত ওলাই গৈছোঁ যদি OC জনে যদি ক'ৰবালৈকে অপাৰেশ্যনত গৈছে তেতিয়াও তেখেতে লিখি থৈ যাব লাগিব যে মই অপাৰেশ্যনত গৈছোঁ এইটো জেনেৰেল ডায়েৰী এণ্ট্ৰি অখিল গগৈ ডাঙৰীয়াই বুজাব খুজি আছে সেইটোৱে কেছৰ সংখ্যা অখিল গগৈ ডাঙৰীয়াই বুজাব খুজি আছে সেইটোৱে আচলতে কেছৰ সংখ্যা গতিকে আমি কেছৰ সংখ্যাটো লুকুৱাইছোঁ অখিল গগৈ ডাঙৰীয়া আপুনি নিজক বহুত পঢ়া শুনা কৰা ব্যক্তি বুলি কয় আপোনাক যোনে কুৱেশ্যনটো লিখি দিছে তেখেতক আজি মাতি আনিব এবাৰ সুধিব যে জেনেৰেল ডায়েৰী এণ্ট্ৰি কি জেনেৰেল ডায়েৰী এণ্ট্ৰি আৰু FIR দুটা বস্তু FIRটোৰ এনকুৱাৰী হয় আজিকালি এনকুৱাৰীৰ পাছত কি হয় যদি কেছটো কগনিজেবল তেতিয়া FIR হয় আৰু নহ'লে FIR নহয় অখিল গগৈ ডাঙৰীয়াক মই কি সুধিছিলোঁ যে আপোনাৰ বিৰুদ্ধে 32টা কেছ আছে তেখেতে ক'লে 165টা আছে লগত আমি তেখেতৰ এফিডেভিটখন উলিয়াই চালোঁ ইলেকশ্যন এফিডেভিটখন তাতে লেখা আছে 21টা কেছ ইমান জানা বুজা গুণী জ্ঞানী ব্যক্তিয়ে যদি মানুহক বিপথে পৰিচালিত কৰে 165টা আছে বুলি নিজে ক'লে আৰু আমাৰ চৰকাৰী তথ্যত 32টা কেছ আছে আৰু তেখেতে ইলেকশ্যন এফিডেভিটত 21টা কেছ দিছে গতিকে মইতো ইলেকশ্যন তেখেতৰ বিৰুদ্ধে খেলা নাই কিন্তু কোনোবাই নিশ্চয়কৈ কৰিব তেখেতে সুপ্ৰিম কোৰ্ট হাইকোৰ্টত গৈ ইয়াৰ উত্তৰ দিব লাগিব নিয়মমতে ডাঙৰ ক্ৰাইম কোনোবাই যদি ইলেকশ্যন এফিডেভিটত ভুলকৈ তথ্য দিয়ে ইটছ এ বিগ ক্ৰাইম অখিল গগৈ ডাঙৰীয়াই ক্ৰাইম কৰিছে জানা বুজা অত্যন্ত মেধাসম্পন্ন বুলি নিজকে সব জানতা বুলি জাহিৰ কৰা নিজেহে পঢ়া শুনা কৰা বুলি জাহিৰ কৰা অখিল গগৈ ডাঙৰীয়াই কিয় এই কাম কৰিলে মই তেখেতক প্ৰশ্ন সুধিছোঁ থেংক ইউ ক'ত পালে খবৰ ল'ব সেইটোৱেতো কৈছোঁ মই কৈছোঁ যে কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে মই কোৱা নাই আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে আপোনালোকে কৈছে মই কোৱা নাই খবৰ ল'ব কাৰ পৰা ল'লে ক'ৰ পৰা ল'লে কাক ব্লেকমেইল কৰি ল'লে কাক মিছা কথা কৈ কৰি ল'লে কিবা এটাতো নিশ্চয়কৈ কৰিছে সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ ৰাইজে প্ৰশ্ন কৰিছে ভাল কথা আপোনালোকে অলপ উত্তৰ তেখেতৰ পৰা বিচৰক ধন্যবাদ
গম পাব সময়ত গম পাব সকলোখিনি আজি কিয় কওঁ সকলোখিনি আজি কিয় কওঁ একেদিনাই সকলোখিনি কৈ দিলেতো বেয়া হৈ যাব ন ট্ৰেইলাৰ আৰম্ভ হৈছে পিকচাৰ আবি বাকী